আজি আমাৰ 21 আৰু 22 অক্টোবৰ দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰত পবিত্ৰ কঠিন শিৱদান উৎসৱ উদযাপন কৰিছোঁ। যোৱাকালি 21 তাৰিখে আমাৰ দিনজোৰা কাৰ্যসূচী বিশ্ব বৌদ্ধ পতাকা উত্তোলনৰ পৰা আদি কৰি বৌদ্ধ পূজা, পঞ্চশীল গ্ৰহণ, পেটিচা দান কৰা, লগতে কল্পতৰু দান কৰা আৰু আমাৰ ভিক্ষু সংঘৰ সকলৰ সংগদানৰ পৰা আদি কৰি গোটেই কাৰ্যসূচীখিনি কালি হৈ যায়। আজিৰ ভাগত আজিৰ দিনৰ কাৰ্যসূচী অনুসৰি আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ সম আয়ুক্ত ৰাহুল দলে ছাৰে আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰত নৱনিৰ্মিত মুছলিন্দা সৰোবৰখন আজি মুকলি কৰে তেখেতে, আৰু লগতে মুকলি কৰে পঞ্চবৰ্গীয় বৌদ্ধ ভিক্ষু যিটো পঞ্চবৰ্গীয় বিহাৰাখন মাৰ্ঘেৰিটা সমজিলাৰ অতিৰিক্ত আয়ুক্ত প্ৰীতম গগৈ ডাঙৰীয়াই। আৰু এই কাৰ্যসূচী শেষৰ লগতে আমাৰ ভিক্ষু সংঘৰ সংগদান আৰু কঠিন শিৱদান ইতিমধ্যে সমাপ্ত হৈছে। আজি দিনজোৰা কাৰ্যসূচী আমাৰ বৌদ্ধ ভিক্ষুসকলৰ ভিক্ষু সংঘ উপস্থিত থাকে। ভিক্ষু সংঘ ক্ৰমে সংঘ প্ৰধান আৰু আমাৰ ডিব্ৰুগড় বৌদ্ধ বিহাৰৰ লগতে শ্বিলং বৌদ্ধ বিহাৰ, ডিগবৈ, তাৰপিছত আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া আমাৰ যথেষ্ট সংখ্যক ভান্তেসকল আহি উপস্থিত হৈছেহি 1 নং গোলাই, আৰু যথেষ্ট দূৰ দূৰণিৰ পৰা অতিথিসকল, ভক্তপ্ৰাণ ৰাইজসকল আহি উপস্থিত হয়। জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এখন ৰাখিছিলোঁ আমি, আৰু সকলোৱে আহি পেলাই শ্ৰদ্ধাঞ্জলি জ্বলাইছে। আমি আজি আপোনালোকৰ জৰিয়তে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ সমিতিৰ তৰফৰ পৰা কঠিন শিৱদানৰ আজি পবিত্ৰ অনুষ্ঠানত তেখেতৰ বিদেহ আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ, আৰু তেখেতৰ যি মৃত্যুৰ ন্যায়, সেই ন্যায় আমিও বিচাৰোঁ, আৰু যাতে এই ন্যায় চৰকাৰে অনতিপলমে যাতে এক সঠিক ৰূপত যাতে ন্যায় ব্যৱস্থা, ন্যায়পালিকাই যাতে এক সঠিক উচিত ন্যায় কৰিব বুলি আমি আশা কৰোঁ। সকলো অসমবাসী ৰাইজক আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ দিন মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰত সদায় পালন কৰি অহাৰ দৰেই পবিত্ৰ কঠিন শিৱদান উৎসৱ পালন কৰা হৈছে 2 দিনীয়া কাৰ্যসূচীৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ মাৰ্ঘেৰিটা বিহাৰত নতুনকৈ 2টা বস্তু নিৰ্মাণ কৰা হৈছে। এটা পঞ্চবৰ্গীয় ভিক্ষু প্ৰতিষ্ঠা, যিটো আমাৰ বৌদ্ধ ইতিহাসৰ প্ৰথম দুৱাৰ 5জন ভিক্ষুক ভগৱান বুদ্ধই যিটো প্ৰথম ধৰ্ম উপদেশ দিছিলে, সেইটো প্ৰতিমূৰ্তি নিৰ্মাণ কৰি তাক উৎসৰ্গা কৰা হৈছে। তাৰ লগতে আমাৰ এই মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ প্ৰাংগণত মুছলিন্দা লেক বুলি এটা নিৰ্মাণ কৰি প্ৰতিষ্ঠা কৰি দান কৰা হৈছে। গতিকে ইয়াত যিবিলাক দাতা এইবিলাক নিৰ্মাণ কৰি দান কৰিছে, তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন বৌদ্ধ বিহাৰটোক সুন্দৰকৈ গঢ়ি তোলাৰ কাৰণে। আৰু এই অনুষ্ঠানটোত আজি আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ CDC মহোদয় আহি ফিতা কাটি অপেনিং কৰিছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মাফ কৰিব, প্ৰথমতে মই জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যি আমাৰ মহান শিল্পীগৰাকী প্ৰয়াত। তেখেতৰ হৈও আমি বন্তি প্ৰজ্বলন কৰি তেখেতৰ সুখ শান্তিৰ কাৰণে কামনা কৰা হ'ল, আজিও কৰিম। দ্বিতীয় আমাৰ কাৰ্যসূচী বৰ্তমান এইটো দানীয় কাৰ্যসূচী চলি আছে। তাৰপিছত আমাৰ ধৰ্মীয় সভা হ'ব, আবেলিকে আকৌ বন্তি প্ৰজ্বলন কৰি বিশ্ব শান্তিৰ কাৰণে, স্বৰ্গীয় জুবিন গাৰ্গৰ কাৰণেও আমি প্ৰাৰ্থনা সভাৰ আয়োজন কৰি অনুষ্ঠান সামৰণি মাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।